আৰু বিহু মানে কি নেজানিলে লাজৰ কথা হ'ব বিহুটো তহঁতে জানিল যে বিহু কি বুলি কৈছে ডক্টৰ ভূপেন হাজৰিকাই গীতত কৈছে যে বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ অসমীয়া জাতি জীৱনৰ আয়ুস ৰেখা বুজিছ নে নাই মই বুজিছো এতিয়া বহাগ মানে কি ৰঙালী মানে কি বহাগ মানে বহাগ মানে কিয় ভূপেন হাজৰিকাই চোন কৈ গৈছে মই কৈ চাগে কি ক'ব লাগে মানে তেখেতে যিটো ক'লে আপোনাৰ বিশ্বাস হোৱা নাই ঠাচকে উঠিব কথাটো বুজাই আছো তই কচোন বহাগ মানে আয়ুস ৰেখা এইটো মনত আয়ুস ৰেখা বহাগ মানে বাকীখিনি নকৰ কিয় ক ৰঙালী বিহু মানে কি ভালকে বুজাই ক এই এইটো বিহুৱে বুজাই পেলাই ফিমিচ কৰিব পৰা নাই আকৌ ৰঙালী বিহুটো উলিয়া লাগে সেই কৰ্ণ বহাগ বিহুতকে ৰঙালী বিহু বুলি কয় মানে এটা ঘৰত মাতাৰ নাম এটা স্কুলত মাতাৰ নামৰ নিচিনা দেখিছ উদাহৰণ দেখিলি নে তাৰ এই ৰঙালী বিহুত আমি কি কৰো মই ক'ম ক ৰঙালী বিহুত আমি চিৰা খাওঁ দৈ খাওঁ তিল পিঠা খাওঁ খিলা পিঠা খাওঁ খালি ঘূৰি পকে খোৱাটোলে যায়গে ন বিহু নাচো আছে নহয় বিহু নামটো হুঁচৰিটো হেই জেলেঙনি গাঁৱে বৰ্ণালী নবৈ গগৈ বৰ্ণালী গৈ বাইদেউ এতিয়া বিয়া হ'ল নবৌ হ'ল মই তাতে দোকানত বাচন মাজি তত পোৱা নাই ইফালে তহঁতে বৰ্ণালী নবক মাতি আছো বৰ্ণালী নবৌ নহয় বৰ্ণালী গৈ গৈ জেলেঙনি